জনাইছো আপোনালোকক আমাৰ শ্ব'লৈ। আজি আমি আপোনালোকক দেখাম গাৰ্লফ্ৰেণ্ডৰ বিভিন্ন ধৰণৰ টাইপছৰ বিষয়ে। এই টাইপৰ গাৰ্লফ্ৰেণ্ডে তোমাক ইমানেই কেয়াৰ কৰিব যে কেয়াৰ বস্তুটোৱে তোমাৰ কাৰণে কামোৰ হৈ যাব। হাই চিকু, ভাত খালা? কিহেৰে খালা? ফুলকবি কেলে খাইছা? জ্বলা দিছিলা? দুটা জলকীয়া। চুকু, তোমাৰ দেখোন পাইলছ আছে, নাখাবা আজিৰ পৰা। ওলাই যাবানে এতিয়া? ওকে ঠিক আছে, ভালকে মাফলাৰ চাফলাৰ লৈ যাবা হা, হেলমেট পিন্ধি যাবা আৰু মোজাযোৰ পিন্ধিবা, কিন্তু লাহে লাহে ভালকে যাবা। কিন্তু ইমান এক্সিডেণ্ট হৈ থাকে, ভয় লাগে ন? ঠিক আছে, লাভ ইউ। মাথাটো বিষাই আছে, মালিচ কৰি দিওঁ নেকি? কেলা ফোনত মানুহে মূৰ পিটিকিব পাৰে নি? এনেকে দেখোন পিটিকিব পৰা হ'লে যোনে যি দি পিটিকিলে। কিছুমান গাৰ্লফ্ৰেণ্ডৰ আনলিমিটেড মেমৰি থাকে। ৰিলেশ্যনশ্বিপৰ ইমান সৰু সৰু কথা মনত ৰাখিব যে ছুপাৰ কম্পিউটাৰ হাৰ্ড ডিস্কেও এওঁলোকৰ মেমৰিৰ লগত পাত্তা নাপায়। আজি কি তাৰিখ? 6 জানুৱাৰী। এসপ্তাহ পাছত কি আছে? কি আছে? মনত কৰা। পাপা বাৰ্থডে নেকি? অ'কে, 6 এপ্ৰিল 2016 ৰাতি 10টা বজাত তুমি মোক এটা কথা কৈছিলা, ইফ ইউ ৰিমেম্বাৰ, যে আমি 12 ডিচেম্বৰ যেতিয়া তোমাৰ উইণ্টাৰ ব্ৰেক পৰিব তেতিয়া আমি ছিকিমলৈ ফুৰিব যাম। পাহৰিলা? আজিলৈকে কোনো এটা পৰীক্ষাত তাই ছেকেণ্ড ডিভিজনতকৈ ওপৰ পাই পোৱা নাই। ইমান সৰু কথা কেনেকে মনত থাকে? এই চিৰিয়েলবিলাকে ছোৱালীবিলাকৰ মাথাবিলাক ইমানেই ঘোলা কৰি দিছে যে চব কথাতে তেওঁলোকে জাচুচি কৰিবলৈ যায়। পৰিয়ে তোমাৰ ফটোত কিয় কমেণ্ট মাৰিছে? ভাল লাগিছে কাৰণে মাৰিছে আকৌ। কথা হয় মানে তোমাৰ তাইৰ লগত? তুমি জানাই দেখোন মোৰ ফেচবুক পাছৱৰ্ড। চাই লোৱা। চেট ডিলিট কৰি থৈছা চাগে। তোমাৰ ৰুমৰ পৰা এইখিনি আহিবলৈ 5 মিনিট লাগে, আজি আধা ঘণ্টা লাগিছে। কালত কি গুল খিলাই আছিলা? এক মিনিট, তুমি কৈছিলা তুমি তোমাৰ এক্সক ব্লক কৰি থৈছিলা বুলি। একাউণ্ট যে শ্ব' কৰি আছে। নতুন একাউণ্ট খুলিলা নেকি? বাহ, তুমি কেনেকৈ জানিলা? কথা হয় মানে? মই প্ৰেম এতিয়াও শেষেই হোৱা নাই। ৱেইটিং পালো যে। কালৈ কথা পাতি আছিলা? মায়ে ফোন কৰিছিল। মায়ে গধূলিয়ে ফোন কৰে, মিছা কথা ক'ব আহিছা। আজি দিনত কৰিলে আকৌ। এইকেইদিন বহুত ৱেইটিং পাই আছো। বেলেগ ভাল লাগিছে যদি কোৱা, ব্ৰেকআপ দি দিওঁ। ক'ত আছা? বাইকত আছো, অলপ ওলাই আহিছো। চিগাৰেট খাব গৈছা চাগে? নহয় অ' ডাৰ্লিং, লাপু কৰিব আহিছো। লাপু কিয় কৰিব লাগে? কালি দেখোন নেট পেক ভৰাইছিলা, তাৰপিছত ভোডাফোনটো ফ্ৰী। কিহৰ ইমান বেলেঞ্চ লাগে তোমাক? কাৰ লগত কথা পাতিব লাগে? কিছুমান গাৰ্লফ্ৰেণ্ডৰ গাত চিৰিয়াছনেছৰ এটা ভূত চাৱাৰ হৈ থাকে। তোমাক অনলি ফৰ বিয়া পতা এটচেট্ৰা এটচেট্ৰা এনেধৰণৰ কথা কৈ ব'ৰ কৰি দিব। শুনা না, আমি কোৰ্ট মেৰেজখন কৰি ল'ম বোলা। কিয়? কিবা এটা ক'লে গুৰুত্ব নিদিয়া যে? কৰিব লাগিব। কি কৰিব লাগিব? কেতিয়া কৰিবা? কৰো বুলিলে কোৰ্ট মেৰেজটো কৰিব নোৱাৰি নহয়। কিয় কৰিব নোৱাৰি? অংকিত আৰু জিমলিক দেখা নাই কেনেকৈ কৰি লৈছে? চব টাইমত চবৰ চিটুৱেশ্যন একে নাথাকেতো। Oh my God, তুমি মানে মোক এৰা দান্দা। Oh God. এইবাৰ আমি আহিছো সংস্কাৰী টাইপ গাৰ্লফ্ৰেণ্ডৰ কথা ক'বলৈ। ইমান সংস্কাৰ চাগে আলোকনাথৰ জীয়েকেও নেদেখায়। আদুৰত পাঁচজা বোলা না চবেই দেখিব, নাজানো। তো ফিল্ম চাওঁ বোলা। তুমি ফিল্ম চাব যাবা নে কি ধান্দাত যাবা আজি মই নুবুজো। অলপ তুমি মানে মোক সেইটো কাৰণে ভাল পাইছা ন? না মই বুজো, তুমি মোক সেইটো কাৰণে ভাল পাইছা। সঁচা ভাল পোৱা এইবোৰ নুবুজা, বুজিছা? কিছুমান গাৰ্লফ্ৰেণ্ডৰ মূৰত ৰোমাঞ্চৰ ভূত চাৱাৰ হৈ থাকে। চুনু মুনু দেহাটো। মোক কি দেখাত চুনু মুনু লাগে নেকি? My cute teddy, my shukulu mukulu panda. Chiku. পঢ়ি আছো কিবা এটা। Chiku. তুমি ইমান কিউট হৈ গৈছা। তুমি জানানে হ্যান্ডসাম ওয়ার্ডটো ডিকশনাৰীত কেতিয়াৰ পৰা আহিছে? কেতিয়াবা? 24 এপ্ৰিল 1995। সেইদিনা কি আছে? তোমাৰ বাৰ্থডে আকৌ।
মা কসম এনেকুৱা ফাল্টু কথা ছোৱালীবিলাকৰ মাথাত ক'ৰ পৰা আহে বে বৰকৈ নাথাকিবা দেই কোনটো বস্তু কোন টাইমত দেখাব লাগে গম নাপায়